অসমৰ এক অন্যতম জনপ্ৰিয় স্যাটেলাইট চেনেল অসম লাইভ 24 উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত তেখেতৰ প্ৰথমটো উপজা দিন তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। এই প্ৰতিষ্ঠানটিয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন প্ৰান্তৰ সকলো সমস্যাক লৈ অসমীয়া জনজীৱনৰ বিভিন্ন বিষয়ক লৈ তেওঁলোকে খুব গুৰুত্ব আৰোপ কৰি বাতৰি পৰিৱেশন কৰি জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবৰ কাৰণে ইতিমধ্যে সক্ষম হৈছে। আৰু শেহতীয়াকৈ তেওঁলোকে শিল্পী জুবিন গাৰ্গৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰি শেহতীয়াকৈ কিছুদিনৰ আগত আমাৰ মাজৰ পৰা হেৰাই যোৱা দীপক শৰ্মা ডাঙৰীয়ালৈ বঁটা আগবঢ়াইছিল। আৰু এই প্ৰয়াসৰ যোগেদি জুবিন গাৰ্গৰ সত্তাটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিয়াৰ এটা প্ৰয়াস সকলোৱে মিলি কৰিব লাগিব। আৰু অসম লাইভ 24 কৰ্তৃপক্ষক যি উদ্যোগ, এই উদ্যোগক আমি আদৰণি জনাইছোঁ। আহিব লগা দিনতো তেওঁলোকৰ এনেকুৱা ধৰণৰ উদ্যোগে প্ৰাণৰ শিল্পীগৰাকী, তেখেতৰ জীৱন, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যিখিনি পৰিকল্পনা আছিল, সেই গোটেই পৰিকল্পনাবিলাক, তেখেতৰ অপূৰ্ব সৃষ্টিৰাজি, এই সকলোবিলাকক আমি মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁলোকৰ যিটো উদ্যোগ, এই উদ্যোগে আহিব লগা দিনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিছোঁ। আৰু অসম লাইভ 24 প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা আৰু যিহেতু আমাৰ খিলঞ্জীয়া এগৰাকী ব্যক্তিৰ দ্বাৰা পৰিচালিত গোটেই প্ৰতিষ্ঠান, তেওঁলোক সকলোলৈকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহিব লগা দিনৰ যাত্ৰাত তেওঁলোক অধিক শক্তিশালী ৰূপত আগবাঢ়ি যাওক, তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ এক অন্যতম জনপ্ৰিয় স্যাটেলাইট চেনেল অসম লাইভ 24 উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত তেখেতৰ প্ৰথমটো উপজা দিন তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। এই প্ৰতিষ্ঠানটিয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন প্ৰান্তৰ সকলো সমস্যাক লৈ অসমীয়া জনজীৱনৰ বিভিন্ন বিষয়ক লৈ তেওঁলোকে খুব গুৰুত্ব আৰোপ কৰি বাতৰি পৰিৱেশন কৰি জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবৰ কাৰণে ইতিমধ্যে সক্ষম হৈছে। আৰু শেহতীয়াকৈ তেওঁলোকে শিল্পী জুবিন গাৰ্গৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰি শেহতীয়াকৈ কিছুদিনৰ আগত আমাৰ মাজৰ পৰা হেৰাই যোৱা দীপক শৰ্মা ডাঙৰীয়ালৈ বঁটা আগবঢ়াইছিল। আৰু এই প্ৰয়াসৰ যোগেদি জুবিন গাৰ্গৰ সত্তাটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিয়াৰ এটা প্ৰয়াস সকলোৱে মিলি কৰিব লাগিব। আৰু অসম লাইভ 24 কৰ্তৃপক্ষক যি উদ্যোগ, এই উদ্যোগক আমি আদৰণি জনাইছোঁ। আহিব লগা দিনতো তেওঁলোকৰ এনেকুৱা ধৰণৰ উদ্যোগে প্ৰাণৰ শিল্পীগৰাকী, তেখেতৰ জীৱন, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যিখিনি পৰিকল্পনা আছিল, সেই গোটেই পৰিকল্পনাবিলাক, তেখেতৰ অপূৰ্ব সৃষ্টিৰাজি, এই সকলোবিলাকক আমি মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁলোকৰ যিটো উদ্যোগ, এই উদ্যোগে আহিব লগা দিনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিছোঁ। আৰু অসম লাইভ 24 প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা আৰু যিহেতু আমাৰ খিলঞ্জীয়া এগৰাকী ব্যক্তিৰ দ্বাৰা পৰিচালিত গোটেই প্ৰতিষ্ঠান, তেওঁলোক সকলোলৈকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহিব লগা দিনৰ যাত্ৰাত তেওঁলোক অধিক শক্তিশালী ৰূপত আগবাঢ়ি যাওক, তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ এক অন্যতম জনপ্ৰিয় স্যাটেলাইট চেনেল অসম লাইভ 24 উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত তেখেতৰ প্ৰথমটো উপজা দিন তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। এই প্ৰতিষ্ঠানটিয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন প্ৰান্তৰ সকলো সমস্যাক লৈ অসমীয়া জনজীৱনৰ বিভিন্ন বিষয়ক লৈ তেওঁলোকে খুব গুৰুত্ব আৰোপ কৰি বাতৰি পৰিৱেশন কৰি জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবৰ কাৰণে ইতিমধ্যে সক্ষম হৈছে। আৰু শেহতীয়াকৈ তেওঁলোকে শিল্পী জুবিন গাৰ্গৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰি শেহতীয়াকৈ কিছুদিনৰ আগত আমাৰ মাজৰ পৰা হেৰাই যোৱা দীপক শৰ্মা ডাঙৰীয়ালৈ বঁটা আগবঢ়াইছিল। আৰু এই প্ৰয়াসৰ যোগেদি জুবিন গাৰ্গৰ সত্তাটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিয়াৰ এটা প্ৰয়াস সকলোৱে মিলি কৰিব লাগিব। আৰু অসম লাইভ 24 কৰ্তৃপক্ষক যি উদ্যোগ, এই উদ্যোগক আমি আদৰণি জনাইছোঁ। আহিব লগা দিনতো তেওঁলোকৰ এনেকুৱা ধৰণৰ উদ্যোগে প্ৰাণৰ শিল্পীগৰাকী, তেখেতৰ জীৱন, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যিখিনি পৰিকল্পনা আছিল, সেই গোটেই পৰিকল্পনাবিলাক, তেখেতৰ অপূৰ্ব সৃষ্টিৰাজি, এই সকলোবিলাকক আমি মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁলোকৰ যিটো উদ্যোগ, এই উদ্যোগে আহিব লগা দিনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিছোঁ। আৰু অসম লাইভ 24 প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা আৰু যিহেতু আমাৰ খিলঞ্জীয়া এগৰাকী ব্যক্তিৰ দ্বাৰা পৰিচালিত গোটেই প্ৰতিষ্ঠান, তেওঁলোক সকলোলৈকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহিব লগা দিনৰ যাত্ৰাত তেওঁলোক অধিক শক্তিশালী ৰূপত আগবাঢ়ি যাওক, তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ।